নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস অনুৰাধা শৰ্মা পূজাৰীৰ নীল প্ৰজাপতি। এয়া তৃতীয় অধ্যায়। নিয়ন লাইটবোৰে নিজম পাৰ্কখন মায়াবী কৰি তুলিছে। পাৰ্কৰ বেঞ্চতে সুভদ্ৰা আৰু শহুৰেক বহি আছে। মানুহৰ সমাগম কম। সুভদ্ৰা, কওক পাপা, তোমালোকৰ ব্যক্তিগত কথাত মই সোমাব নাপায়, কিন্তু এনে লাগিছে নীলেশৰ সৈতে তোমাৰ কিবা এটা ঘটিছে। একো হোৱা নাই পাপা, জানেই নহয় নীলেশ বৰ অভিমানী। আপুনি বৰ মৰম কৰি তুলিলে যে, তুমিওতো একমাত্ৰ ছোৱালী, মৰমতে ডাঙৰ হলা, তোমাৰ অভিমান নাই নেকি? সুভদ্ৰাই নীৰৱে আকাশলৈ চালে। তৰাৰে উজ্জ্বল আকাশখন। কিমান দিন এইদৰে ধুনীয়া আকাশখন দেখা নাই। হোটেল, ৰেস্তোৰাঁ, এপাৰ্টমেণ্টবোৰে আকাশখন লুকুৱাই পেলালে। আনন্দ মানেই হোটেল, ৰেস্তোৰাঁ বা পাৰ্টি, আড্ডা, সুৰা আৰু লাউড মিউজিক। সুভদ্ৰা, শহুৰেকে আকৌ এবাৰ মাতিলে। পাপা, ছোৱালী মানুহে হোমৰ জুইত মান অভিমান বিসৰ্জন দিব লাগে, নহ'লে সংসাৰ কৰিব নালাগে, অন্ততঃ ভাৰতীয় সমাজ ব্যৱস্থাত। তোমাৰ ক'ৰবাত সাংঘাতিক আঘাত লাগিছে সুভদ্ৰা, মই বুজি পাওঁ। দুটা স্কুলত পঢ়া ল'ৰা এৰি মোৰ পত্নী সঞ্জনা গুচি যোৱাৰ আঘাত মই সহ্য কৰিলোঁ। আজিও মই নিজকে সোধোঁ, মোৰ ক'ত ভুল আছিল? মই সঞ্জনাৰ দৰে উচ্চাকাংক্ষী নাছিলোঁ। মই অতি নিষ্ঠাৰে চাকৰি কৰি অনা পইচাকেইটাৰে সুখৰ সংসাৰ এখন বিচাৰিছিলোঁ। বিলাস নাছিল, কিন্তু আৰামদায়ক জীৱন, সন্মানজনক জীৱন, উপাৰ্জনেৰে দিব পৰা ক্ষমতা মোৰ আছিল। আজি মই উপলব্ধি কৰোঁ, সঞ্জনাৰ দোষ নাছিল। মই বিচৰা ধৰণে সঞ্জনাই জীৱনটো নিবিচাৰিবও পাৰে। বিয়া মানেইতো বাধ্যবাধকতা নহয়। মোৰ বাবে মোৰ সন্তান দুটাই মোৰ জীৱন। সঞ্জনাৰ বাবে সন্তান দুটাও বোজা হ'ব পাৰে। সেয়ে তেওঁ সিহঁতক ত্যাগ কৰিব পাৰিলে। পাপা, এইবোৰ কথা মই শুনিব নোখোজোঁ। মোৰ বৰ দুখ লাগে যেতিয়া আপুনি নীলেশৰ মাকৰ সৈতে মধুৰ মুহূৰ্তবোৰৰ ফটোবোৰ দেখুৱায়। সেই মুহূৰ্তবোৰ সঁচা আছিল সুভদ্ৰা। মই ভাবি লৈছোঁ সঞ্জনাৰ যেনিবা মৃত্যু হ'ল, তেতিয়াওতো মই এই এলবামবোৰকে চাই থাকিলোহেঁতেন। হঠাতে সুভদ্ৰাই হুকহুকাই কান্দিব ধৰিলে। পাপা, নীলেশে মোক বেয়া পাইছে। যদি নীলেশ হেৰাই যায় মোৰ পৰা, নীলেশ যদি গুচি যায় মাকৰ দৰেই। সুভদ্ৰাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সহজ নাছিল। শহুৰেকে সুভদ্ৰাক বুকুৰ মাজলৈ চপাই আনিলে। নীৰৱতাৰ চাদৰ গুচাই শহুৰেকে ক'লে, আমিবোৰে একো ধৰি ৰাখিব নোৱাৰোঁ। নীলেশ আঁতৰি যাব খুজিলে তুমি জানো ধৰি ৰাখিব পাৰিবা? সি যদি তোমাৰ হৃদয়খন স্পৰ্শই কৰিব নোৱাৰিলে, তোমাৰ প্ৰয়োজনত সংগই দিব নোৱাৰিলে, তোমাৰ ভালপোৱাক ধৰি ৰাখিবই নোৱাৰিলে, সি জানো অপদাৰ্থ নহয়? তোমাৰ দৰে ছোৱালী সি ক'ত বিচাৰি পাব? পাবও পাৰে। মোতকৈ ধুনীয়া, ভাল, ইমান ডাঙৰ কাম চম্ভালি তুমি সৰু ছোৱালী হৈ আছা। মই পুত্ৰ হেৰুৱাব পাৰিলেও তোমাক হেৰুৱাব নোৱাৰিম সুভদ্ৰা। সুভদ্ৰাৰ মোবাইল বাজি উঠিল। নীলেশ নহয়, সুজয়। কি কৰি আছা সুভদ্ৰা? সুজয়ৰ দুৰুল নোখোৱা জিভা। এনেই আছো। এনেই নালাগে থাকিব, গুচি আহা। আজি মই আৰু ৰাহুল স্বাধীন। এক বটল ব্লেক ডগ খতম। পৃথিৱীখন বহুত সুন্দৰ, একোৰে অভাৱ নাই। মাত্ৰ বিচাৰিব জানিব লাগে। কি বিচাৰিব লাগে? লাভ, লাভ, প্ৰেম। প্ৰেমহীন পৃথিৱীত প্ৰেম বহুত সস্তা। মদ খালে এনেকুৱাই ভাৱ হয়। মই মদ নাখাওঁ যেতিয়া তোমালোকৰ দৰে স্বাধীনো হ'ব নোৱাৰোঁ। জানো সুভদ্ৰা, তোমাৰ দাম্পত্য জীৱন ভাল নহয়। ভেকচন ধৰি নকবা ভাল বুলি। হঠাৎ সুজয়, ভুল বুজিছা তুমি। মই বিবাহিত জীৱনত সুখী। দুখন ঘৰৰ দুটা মানুহ। হঠাৎ এডজাষ্ট নহ'বও পাৰে। নহ'লেও মই বিবাহিত জীৱনৰ হতাশাত নভোগো। বিবাহতকৈ জীৱন বহু ডাঙৰ। আকাশৰ দৰে জীৱনটোক বিবাহিত জীৱনৰ ক্ষুদ্ৰতাৰে মই নাচাওঁ। কাৰোবাৰ প্ৰেম নাপালে মোৰ জীৱন স্তব্ধ হৈ নাযায়। এই পৃথিৱীলৈ আহিছোঁ, পৃথিৱীৰ সুন্দৰ সকলো বস্তুৰে ভাগ মোৰো পোৱাৰ অধিকাৰ আছে।
তোমালোকে নাজানা, নীলেশৰ মাকে 2টা সন্তান, এজন মৰমীয়াল স্বামীক এৰি থৈ গুচি গ'ল। কিন্তু মোৰ শহুৰ দেউতাই 2টা সন্তানক ডাঙৰ দীঘল কৰাৰ মাজত আনন্দ বুটলি ল'লে। তেওঁৰ সৈতে মই এতিয়া বহি আছোঁ পাৰ্কত, মুকলি আকাশৰ তলত। আমি এতিয়া গৈ ধাবাত ডিনাৰ কৰিম। নীলেশ এই সময়ত মদত ডুবি আছে বুলি মই নিশ্চিত। মোৰ দাম্পত্য জীৱনৰ বিষয়ে আৰু কৌতূহল নেদেখুৱাবা প্লিজ। গুড নাইট। ফোনটো অফ কৰি সুভদ্ৰাই দীঘলকৈ উশাহ ল'লে। সুভদ্ৰাই আকাশলৈ চালে। বিস্ময়েৰে শহুৰেকে সুভদ্ৰাৰ মুখলৈ চাই আছে। নীলেশে মোক ত্যাগ কৰিলেও মই নাকান্দো বাপা, সুভদ্ৰাই লাহে লাহে ক'লে। ক'ব নোৱাৰাকৈ দূৰত্ব কেনেকৈ বাঢ়ি যায়। শহুৰেকে সুভদ্ৰাৰ হাতত ধৰি ক'লে, উঠা, চোৱা আজিৰ আকাশখন কিমান সুন্দৰ, মানুহ কিমান অবোধ আৰু মূৰ্খ, যি অমৃত পান কৰিও সন্তুষ্ট হ'ব নোখোজে। শহুৰেক আৰু সুভদ্ৰা জোনাক ভৰা ৰাস্তাৰে খোজ ল'লে ধাবাখনলৈ। ধোঁৱা বৰণৰ আকাশত এটি জোনবেলি তৰাৰ এনেকুৱা যান-জঁট আৰু ধোঁৱাময় চহৰবোৰক লৈ কোনো উদ্বিগ্নতা নাই। সুভদ্ৰাই আকাশৰ জোনটোলৈ চাই ভাবিলে, এই জোনৰ পোহৰত আৱৰ্জনাটো পৰে, নিৰ্মল পানীটো পৰে। সুভদ্ৰাই নীৰৱে কাষে কাষে খোজকাঢ়ি যোৱা শহুৰেকলৈ চাই সুধিলে, পাপা, কথা এটা সোধোনে? কোৱা। মায়ে আপোনাক এৰি থৈ গুচি যোৱাৰ সময়ত আপোনাৰ অন্তৰত নিশ্চয় বহুত আঘাত লাগিছিল। আপুনিতো কাপুৰুষ নাছিল যে আপোনাক উপেক্ষা কৰি থকা পত্নীক আপুনি সহজভাৱে গ্ৰহণ কৰি থাকিব। কথাটো সোধাৰ বাবে বেয়া নাপাবা পাপা। না, কিয় বেয়া পাম? তুমি মোৰ বোৱাৰী হ'ব পাৰা, কিন্তু তুমি শিক্ষিতা, জীৱন অভিজ্ঞতা থকা ছোৱালী। শুনা, এই জীৱন বোলা বস্তুটোৰ ৰহস্য সময়ে সময়ে নতুন। এটাৰ উত্তৰ পালে আনটোৰ নোপোৱা। মোৰ পত্নী সঞ্জনাই যে মোক স্বামীৰূপে বৰণ কৰি সুখী হোৱা নাই, সেই কথা নীলেশৰ জন্মৰ 2 বছৰমান পিছৰ পৰাই মই উপলব্ধি কৰিছিলোঁ। সঞ্জনাই প্ৰায়ে মোক কৈছিল, 2টা বাচ্চা জন্ম দিলোঁ আৰু মোৰ পৰা একো নিবিচাৰিবা। মই বৈবাহিক জীৱনৰ মকৰা এটা হৈ জাল গুঠি মৰি যাব নোখোজোঁ। মই নিজৰ বাবে কিবা এটা কৰিব খোজোঁ। মই তেতিয়া সুধিছিলোঁ, তুমি কি কৰিব খোজা? মই 2টা ল'ৰা তোমাৰ নিজৰ নহয় জানো? মই মোক তোমাৰ বুলি ভাবোঁ, ল'ৰা 2টাই তোমাক নিজৰ মা বুলি ভাবে। সেইদৰে তোমাক আৰু ল'ৰা 2টাক বাদ দি মোৰ নিজৰ বুলিবলৈ একো নাই। সঞ্জনাই তৎক্ষণাত ক'লে, কিয়? তুমি জানো ভাল চাকৰি এটা নকৰা? সমাজত তোমাৰ নিজস্ব পৰিচয় এটা নাই জানো? মোৰ কি আহে? সুৰেশ ৰাষ্ট্ৰগীৰ ঘৈণীয়েক নে প্ৰীতিশ নে নীলেশৰ মা? মোৰতো এটা শিক্ষাৰ ডিগ্ৰী আছিল, যিটো হোমৰ জুইত পৰিলোঁ। ময়ো মেধাৱী ছাত্ৰী আছিলোঁ, পাহৰি গ'লা নেকি? ইয়াৰ পিছত মোৰ মুখ বন্ধ হৈ গৈছিল। সঞ্জনাৰ ভিতৰত টকবকাই থকা আগ্নেয়গিৰিটো ফু মাৰি নুমুৱাব নোৱাৰি বুলি মই বুজি পালোঁ। সঞ্জনা কাৰোবাৰ স্ত্ৰী বা মাতৃ হিচাপে সুখী নহয়। মোৰো উপায় নাছিল। মই চৰকাৰী চাকৰিয়াল। বিয়াৰ পিছৰ পৰা ট্ৰেন্সফাৰ হৈ য'তে ত'তে ঘূৰি ফুৰিব লগা হৈছিল। সঞ্জনা মোৰ সৈতে ঘূৰি ফুৰিবলৈ বাধ্য। মই কেতিয়াও তেওঁক সোধা নাছিলোঁ। এইদৰে 2 বছৰ 3 বছৰৰ মূৰে মূৰে ঘৰ বিচনাপত্ৰ আলনা বাকচৰ সৈতে মোৰ সৈতে ফুৰিবলৈ তোমাৰ ভাল লাগেনে নালাগে? সঞ্জনাই তেওঁৰ মনৰ মাজত ৰৈ যোৱা বেয়া পোৱা ধূলি মাকতিবোৰ জমা হোৱাৰ আগেয়ে মোক ক'ব লাগিছিল এই কথাবোৰ। মই তেতিয়া উপায় বিচাৰিবলৈ সুযোগ পালোহেঁতেন। আমি পুৰুষবোৰে নিজৰ দৰেই চিন্তা কৰি পত্নীক একো নুসুধো। এতিয়া ভাবোঁ এইবোৰ মোৰ দোষ আছিল। এজনী জীয়া মানুহ, শিক্ষা দীক্ষা বুদ্ধিবৃত্তিৰে পৰিপক্ক, অথচ ভাবি লওঁ তেওঁ মই ভবাৰ দৰে কাম কৰি যাব। এবাৰ সঞ্জনাই এখন কিণ্ডাৰগাৰ্টেনত কাম কৰিব খুজিছিল। প্ৰিন্সিপালগৰাকীয়ে সঞ্জনাক কাম কৰিবলৈ মাতিছিল। পুৱা 9টা বজাৰ পৰা দুপৰীয়া 2 বজালৈ স্কুল। ডাঙৰ ল'ৰা প্ৰীতিশ তেতিয়া 2 বছৰীয়া। মই 9 বজাত অফিচলৈ যাব লাগে। এজনী কাম কৰা মানুহ বন্দোবস্ত কৰা হ'ল। এসপ্তাহমান কাম কৰিলে সঞ্জনাই। এদিন দুপৰীয়া আহি দেখিলে কেঁচুৱাটো বেডৰুমত বন্ধ কৰি বন্ধ কৰা মানুহজনীয়ে কাৰোবাৰ সৈতে বাহিৰত কথা পাতি আছে। ড্ৰয়িং ৰুমত টিভি চলি আছিল। সেইদিনাৰ পৰাই সঞ্জনাই চাকৰিলৈ যোৱা বন্ধ কৰিলে। স্কুলখনলৈ যাওঁতে সঞ্জনাই কম সময়ৰ ভিতৰত 2 গুণ কাম কৰি ওলাই গৈছিল। আৰু এসপ্তাহতে মই দেখিলোঁ
সঞ্জনাৰ ভাগৰ নোহোৱা হৈছে। মনটো যেন বহুত ৰঙিয়াল হৈ আহিছিল। স্কুলৰ পৰা আহিও আবেলি আগতকৈও ভাল চাহ জলপান তৈয়াৰ কৰি মই অফিচৰ পৰা ঘূৰি অহালৈকে ৰৈ আছিল। সুভদ্ৰাই শহুৰকলে চালে। মানুহজন থমকি ৰৈছে। অতীতৰ কোনো বিৱৰ্ণ দেৱাল এখনত যেন ভেজা দি ভাগৰ পলুৱাইছে। ধাবাখন পালোহি। ব'লা বহি লওঁ। আমি কথা পাতি বহুত খোজ কাঢ়ি গলোঁ। কিবা গম পালানে? সুভদ্ৰাই ম্লানভাৱে হাঁহিলে। ধাবাৰ এখন টেবুল অধিকাৰ কৰি সুভদ্ৰাই অৰ্ডাৰ দিলে। ৰুটি আৰু তৰকা। নান খাব নেকি বাবা? সুভদ্ৰাই সুধিলে হঠাতে। না, যি দিছা সেয়াই হ'ব। আজি তুমি বিল পে'মেণ্ট কৰিব নোৱাৰা, মই কৰিম। সুভদ্ৰাই হাঁহিলে। সুৰেশ ৰাষ্ট্ৰগীয়ে টেবুলত থোৱা পানীৰ বটলৰ পৰা গিলাচত পানী বাকি খালে। আকৌ তেওঁ ক'বলৈ আৰম্ভ কৰিলে। সুভদ্ৰা, কেতিয়াবা মই নীলেশৰ কথা ভাবোঁ। সি বৰ ভাগ্যৱান। সি তোমাৰ দৰে এজনী ছোৱালীক স্ত্ৰী হিচাপে পাইছে। কিন্তু মানুহে যি পায় তাৰ মূল্য নুবুজে। তুমি তাক মোতকৈ বেছি বুজিছা। কিন্তু ময়ো তাক বুজি পাওঁ অন্য ধৰণে। মাতৃয়ে স্ব-ইচ্ছাই এৰি যোৱা সন্তান আৰু মৃত্যুৱে মাতৃক কাঢ়ি নিয়া সন্তানৰ মনস্তত্ব একে নহয়। মোৰ দুই পুত্ৰই সৰুৰে পৰাই জানিছে। সিহঁতৰ মাকে দেউতাকক আৰু সিহঁতক স্ব-ইচ্ছাই ত্যাগ কৰিছে। মোৰ ওপৰতে হয়তো সিহঁতৰ প্ৰচণ্ড খং উঠিছিল, কিন্তু সিহঁতে প্ৰকাশ কৰিব নোৱাৰিছিল। ডাঙৰ ল'ৰা প্ৰীতিশ হৈ পৰিছিল ভাবুক, শান্ত, বিপৰীতে নীলেশ হৈ পৰিছিল উগ্ৰ। সকলো কথাতে খেলনা ভাঙি খং প্ৰকাশ কৰিছিল। এদিন মোৰ টাই এডাল কেঁচি এখনেৰে টুকুৰা টুকুৰকৈ কাটি পেলাইছিল। মোৰ দায়িত্ব বাঢ়ি গৈছিল। মোৰ খং, হতাশা, অফিচৰ কামৰ বোজা, দুটা ল'ৰাৰ ঘৰুৱা সমস্যা, সকলোবোৰ বিষপান হেলাঙে কৰিব পৰা হৈছিলোঁ। নিশা সিহঁত দুটাক লৈ বিচনাত শুই পৰিলে মোৰ দিনটোৰ দুখ ভাগৰ বেজাৰ নোহোৱা হৈ গৈছিল। সঞ্জনাৰ খং, হতাশা মোৰ প্ৰতিহে আছিল। কিন্তু এই সুন্দৰ ল'ৰা দুটাই শাস্তি ভোগ কৰাৰ বাবে সিহঁত দুটাৰ প্ৰতি মই বেছি মনোযোগী হৈ পৰিছিলোঁ। ল'ৰা দুটাই মোৰ পৃথিৱীখন হৈ পৰিছিল। বহুতেই দ্বিতীয়বাৰ বিবাহৰ প্ৰস্তাৱ আনিছিল। একেবাৰতে মই পুনৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰিছিলোঁ। বৰঞ্চ মই স্বাস্থ্য সচেতন হৈ পৰিছিলোঁ। ল'ৰা দুটাৰ বাবে মই বাচি থাকিব লাগিব বুলি সিহঁতৰ আৰু মোৰ স্বাস্থ্য ৰক্ষাৰ সকলো কাম নিয়াৰিকৈ কৰিছিলোঁ। মই আধ্যাত্মিকো হৈ পৰিছিলোঁ। দুয়োটা ল'ৰাক মই আধ্যাত্মিক শিক্ষাদানো কৰিছিলোঁ। সিহঁতে প্ৰাৰ্থনা কৰিছিল সদায় গধূলি। মই বৰ গৰ্ব অনুভৱ কৰোঁ পাপা, আপোনাৰ বোৱাৰী হোৱাৰ বাবে। নীলেশৰ বাবে এইখিনিতে মই কৃতজ্ঞ। কিমান প্ৰত্যাহ্বান লৈ আপুনি দুটা ল'ৰাক সুশিক্ষাৰে শিক্ষিত কৰিলে। এয়া এক সামাজিক নিদৰ্শনো। ৱেটাৰে গৰম ফুলি থকা ৰুটিৰ বাস্কেট আৰু দুটা বউলত ধোৱাই থকা তৰকাৰী আনি থলেহি। হ'ব হ'ব, এতিয়া খোৱা আৰু আৰম্ভ কৰা। খাদ্য দেখি মই ৰ'ব পৰা নাই। সুভদ্ৰাই শহুৰেকৰ প্লেটত ৰুটি দিলে। শহুৰেকে কৈ গ'ল। সঞ্জনাৰ দুখ হতাশা মই বুজিব পাৰিছিলোঁ। কিন্তু মোৰ উপায় নাছিল। মই কেতিয়াও ভবা নাছিলোঁ সঞ্জনাই দুই নাবালক পুত্ৰক এৰি যাবলৈ সক্ষম হ'ব বুলি। ৰাষ্ট্ৰগীয়ে খাদ্য চোবাই চোবাই চকু মুদি কিবা ভাবি থাকিল কিছুপৰ। হঠাতে তেওঁ পুনৰ ক'বলৈ ধৰিলে। এতিয়াও মোৰ মনত আছে। সেইদিনা পাৰ্কত আবেলি কটাই এখন ৰেস্তোৰাঁত ডিনাৰ কৰি ঘৰলৈ উভতি আহিছিলোঁ। সেইদিনা দেওবাৰ আছিল। আমি হাঁহি ধেমালি কৰি কথা পাতি আহিছিলোঁ। প্ৰীতিশ আৰু নীলেশ গাড়ীৰ পিছৰ চিটত, সঞ্জনা মোৰ বাওঁ কাষত। হঠাৎ সঞ্জনাই ক'লে, I have to discuss something serious. Oh, please, don't be serious all time, my dear. মই কৈছিলোঁ বেছ হাঁহি হাঁহি। It's about divorce. হঠাৎ সঞ্জনাই কৈ পেলাইছিল। ভাগ্য ভাল, মই সেই সময়ত ষ্টেৰিং আৰু ব্ৰেক নিয়ন্ত্ৰণত ৰাখিছিলোঁ। নহ'লে হয়তো সেই সময়ত এটা ডাঙৰ দুৰ্ঘটনা হৈ গ'লহেঁতেন। এক নীৰৱতাই বিৰাজ কৰিলে। সুভদ্ৰাই টেবল স্পুন এখনেৰে তৰকা চামুচ মুখলৈ নিব খুজিও শহুৰলৈ চালে। মানুহজন যেন এই মুহূৰ্তত হৈ পৰিছে শামুকৰ খোলা। বাওঁ হাতেৰে সুভদ্ৰাই শহুৰেকৰ সোঁহাতখন চুই ক'লে, জাষ্ট ইজি পাপা, মোক আৰু একো ক'ব নালাগে। এইবাৰ শহুৰেকে হাঁহি মাৰি ক'লে, কিয় নক'ম, এয়া সঁচা কাহিনী। তুমি মোৰ বোৱাৰী, তুমি জানিব লাগিব মা। এতিয়া মই সেই দিনবোৰৰ দুখ যন্ত্ৰণা অতিক্ৰম কৰি অহা মানুহ। শুনা, সেইদিনা ৰাতি বহু সময় আমি কথা পাতিছিলোঁ।
সেই নিশাই নহয়, বহু নিশা আমাৰ কথা হৈছিল। মই চৰ্ত দিছিলোঁ, ল'ৰা দুটাই যাতে আমাৰ কথা বাক বিতণ্ডাবোৰ নুশুনে। দিনত আমি সহজভাৱে স্বামী স্ত্ৰীৰ দৰে অভিনয় কৰিবলৈ লৈছিলোঁ। সঞ্জনাই কৈছিল, মই ল'ৰা দুটাৰ ওপৰত অপৰাধী হৈ থাকিম, কিন্তু সিহঁতৰ ডাঙৰ হ'লে বুজি পাব, মানুহৰ জীৱন এটা পৰজন্মক ধিয়াই মই আজি নষ্ট কৰা মানুহ নহওঁ। এই সংসাৰখন মোৰ বাবে দুঃসহ বোজা, জেলখানাৰ দৰে লগা হৈছে। মই আগেয়েও এই সিদ্ধান্ত ল'ব লাগিছিল, কিন্তু মই ল'ৰা দুটা অলপ ডাঙৰ হোৱালৈ ৰ'লোঁ। ইয়াতকৈ আৰু বেছি দেৰি হ'লে মই মোৰ বিচৰা জীৱনৰ পৰা বঞ্চিত হ'ম। তুমি বৰ ভাল মানুহ, ভাল স্বামী, কিন্তু মই তুমি বিচৰা ধৰণৰ পত্নী নহয়। এই নিমিলা কথাখিনি তেল পানীৰ দৰে। এইদৰে থাকিলে অভিনয় কৰা হ'ব, কিন্তু শান্তি কেতিয়াও নাহিব। তুমি মোৰ মনে ভাল ৰাখিবলৈ চেষ্টা কৰিছা, তোমাৰ সাধ্যমতে ফুৰাবলৈ নিছা, বজাৰ কৰি দিছা, মই ভাল পোৱা বস্তু আনি দিছা, মোৰ বাৰ্থডে, আমাৰ মেৰেজ এনিভাৰ্চেৰীত শাৰী গহনা দিছা, কিন্তু তাৰ মাজতো থকা শূন্যতাখিনি লৈ মই কেনেকৈ থাকোঁ? প্লিজ মোক ক্ষমা কৰা। ইয়াৰ পিছত আৰু সঞ্জনাক জোৰ কৰি ৰখাৰ কথাই আহিব নোৱাৰে। সংসাৰ এখন যেতিয়া কাৰোবাৰ বাবে বন্দিত্ব হৈ পৰে, তেওঁক বন্দী কৰি ৰখাৰ অধিকাৰো কাৰো নাই। মই ডিভোৰ্চত সন্মতি দিলোঁ, নহ'লে আমাৰ ঘৰুৱা অশান্তিত ল'ৰা দুটাৰ জীৱন দুৰ্বিষহ হৈ পৰিলহেঁতেন। সঞ্জনাৰ সুখ, ইচ্ছা, আকাংক্ষাক বাধা দিবলৈ মই তেওঁক স্ত্ৰী হিচাপে গ্ৰহণ কৰা নাছিলোঁ। আমি একেলগে খোজ কাঢ়িম বুলি ভাবিছিলোঁ, কিন্তু সঞ্জনাক এক অন্য পথে মাতি নিলে। তেওঁ মোৰ সৈতে খোজ কঢ়া কথাটো পচন্দ নকৰি আন ৰাস্তা বাছি লোৱাৰ বাবে তেওঁক মই শাস্তি বিহাটো অমানুষিক কথা। বিবাহ এক মানসিক নিৰাপত্তা, বুজাবুজিৰ চুক্তি। সঞ্জনাই এই চুক্তি মানি লোৱা নাই। পচন্দ ঘৃণা নাথাকিলে এইদৰে গঢ়ি লোৱা সংসাৰ এৰি স্বাধীন সিদ্ধান্ত ল'ব নোৱাৰে যিকোনো নাৰীয়ে। সঞ্জনাৰ আৰ্থিক স্বাৱলম্বিতাও নাছিল। মই তেওঁক ডিভোৰ্চৰ পিছতে কিছু টকা দি ক'লোঁ, এইখিনি ৰাখা, তোমাৰ কামত আহিব। আৰ্থিক সমস্যা হ'লে মোক ক'বা। সঞ্জনাই টকাখিনি হাত পাতি লৈ থেংক ইউ বুলি ক'লে। তাৰ পাছত তেওঁ মোক ক'লে, তুমি বৰ ভাল মানুহ, মই তোমাৰ বাবে উপযুক্তই নাছিলোঁ। মোক আৰু পইচা দিব নালাগে, মই নিজে উপাৰ্জনক্ষম ব্যক্তি হ'বলৈ যত্ন কৰিম। সুভদ্ৰাই খাবলৈ এৰি মাত্ৰ শহুৰেকৰ মুখলৈ ৰ লাগি চাই থাকিল। শহুৰেকে মূৰ দুপিয়াই কথাবোৰ নিৰবিচ্ছিন্নভাৱে কৈ গৈছে। তেওঁ এনেভাৱে কথাবোৰ কৈ গৈছে যেন সেই সময়খিনিৰ ভিতৰতে কথাবোৰ কৈ শেষ নকৰিলে আৰু জীৱনত সময় নাপাব। তেওঁ মাজে মাজে ৰুটিত কামোৰ দিছে আৰু টেবুল স্পুনখনেৰে তৰকা মুখলৈ নিছে। সুভদ্ৰাৰ প্লেটত অলপ চালাড দি তেওঁ পুনৰ ক'বলৈ ধৰিলে, সঞ্জনাক পত্নী হিচাপে মই কোনোদিনেই বেয়া পোৱা নাছিলোঁ। সঞ্জনা অবিহনে কেনেকুৱা জীৱন সেয়াও মই ভাবিব পৰা নাছিলোঁ। বিবাহৰ পিছত পতি পত্নী দুয়োৰে বাবে এক অভ্যাসত পৰিণত হৈ যায়। সঞ্জনা নাথাকিলে মই অফিচ কেনেকৈ কৰিম, ল'ৰা দুটা কেনেকৈ চম্ভালিম, এই কথা ভাবি মই বৰ হতাশ হৈছিলোঁ। কিন্তু মই মোৰ অৱস্থাটো প্ৰকাশ কৰিব খোজা নাছিলোঁ। মই সঞ্জনাক এবাৰো অনুৰোধ নকৰিলোঁ থাকিবৰ বাবে। আজি তোমাক সঁচা কথা কওঁ সুভদ্ৰা, মই দুদিনমান মাজনিশা কোনেও নজনাকৈ খুব কান্দিছিলোঁ। সঞ্জনাই মোক এৰি যাব খোজাৰ বাবে নহয়, মই পুৰুষ হিচাপে, স্বামী হিচাপে সঞ্জনাক সুখী কৰিব নোৱাৰাৰ বাবে। লাহে লাহে মই মন বান্ধিছিলোঁ, পত্নী বিয়োগ হোৱা পুৰুষবোৰ নিজৰ বাবেই বাচি নাথাকে জানো? মোৰ দুটা সুন্দৰ পুত্ৰ আছে, স্কুলৰ দেওনাই পাৰ হোৱা নাই, সিহঁতে জানো মাতৃহাৰা হোৱা নাই? পত্নী হাৰাতকৈ মাতৃহাৰাৰ দুখ নিশ্চয় বহুত বেছি। মই প্ৰথমে ট্ৰেন্সফাৰৰ বাবে যত্নপৰ হ'লোঁ। মোৰ ভাৱ হৈছিল অফিচৰ সহকৰ্মী আৰু ল'ৰা দুটাৰ স্কুলৰ সহপাঠীবোৰে কথাবোৰ জানিব আৰু কৌতূহল হৈ পৰিব আমাৰ জীৱনক লৈ। ভাৰতবৰ্ষখনৰ মানুহ শিক্ষিত বা আধুনিক হ'লেও আনৰ জীৱন খোচৰা স্বভাৱ যোৱা নাই। ঠিক ডিভোৰ্চৰ আগে আগে মই ট্ৰেন্সফাৰ হ'লোঁ পুনেলৈ। ল'ৰা দুটাক শিকালোঁ আমাৰ মা নাই বুলি ক'বলৈ। সঞ্জনাই ডিভোৰ্চৰ পিছতেই নতুন জীৱন আৰম্ভ কৰি দিছিল, এজন উচ্চাকাংক্ষী ধনী পুৰুষৰ সৈতে। সঞ্জনাৰ মনত তেতিয়া ল'ৰা দুটাৰ প্ৰতি কোনো মায়া নাই। সিহঁত দুটাক সিহঁতৰ মাকৰ প্ৰতি অনুৰক্ত হৈ থাকিবলৈ দিয়াটো উচিত হ'ব জানো? অসুবিধা হৈছিল নীলেশকলৈ। সি সৰু আৰু আবদাৰ বিচৰা ল'ৰা আছিল। মাকক সি সকলো সময়তে বিচাৰি থাকিছিল।
সেই সময়খিনি যে কেনেকৈ পাৰ কৰিছিলোঁ। ভগৱানে মোৰ ধৈৰ্যৰ অন্তিম পৰীক্ষা বোধহয় লৈছিল। মই এমাহৰ ছুটীত সিহঁতকেইটাক লৈ ফুৰিবলৈ গুচি যাবলৈ বাধ্য হৈছিলোঁ। মই 10 দিনমান আমাৰ গাঁৱৰ পুৰণি ঘৰত থাকিছিলোঁগৈ। তাতে মা আত্মীয় সকলোৰে একে প্ৰশ্ন, সঞ্জনাক মই কিয় এৰি দিলোঁ? মই কেনেকৈ ক'ম মই তেওঁক এৰি দিয়া নাই, সঞ্জনাহে মোক এৰি গৈছে। আমাৰ গাঁৱত আত্মীয়বোৰৰ বাবে এয়া অবিশ্বাস্য কথা। মোৰ দৰে উচ্চপদস্থ হাই কাজিয়া নকৰা পুৰুষ আৰু 2টা সন্তানক এৰি ভৰ বয়সত এজনী তিৰোতা গুচি যাব পাৰেনে? নিশ্চয় মই ভিতৰি মদাহী, নতুবা ঘৈণীক মাৰপিট কৰা সন্দেহ পৰায়ণ স্বামী, নতুবা মই লম্পট। মই বুজি পাইছিলোঁ। অনেক কথাৰে সকলোৱে জাল গুঠিছিল নিশ্চস্য ধৰণে। সংসাৰ ধৰ্ম কৰি ভাল নেপালেও যে এগৰাকী নাৰীয়ে স্বামীক এৰি গুচি যাব পাৰে, সন্তানকো যে বোতা বুলি ভাবি কোনোবা নাৰী মুক্ত হ'ব খোজে, আন পুৰুষৰ সৈতে লিভ টুগেডাৰ কৰিব পাৰে, সেই কথা বুজাৰ ক্ষমতা মোৰ গাঁৱৰ ঘৰখনৰ কাৰো নাছিল। মই সকলো গৰল পান কৰি ব্ৰিটিছ আৰু নীলেশৰ বাবে সকলো কৰি গৈছিলোঁ। সিহঁতে আইতাক, খুৰাক, খুৰীয়েকৰ মৰম পাই সকলো পাহৰি গৈছিল সেইকেইদিনত। মোৰ এটা প্ৰশ্ন আছে পাপা, সুভদ্ৰাই নেপকিনেৰে মচি কওঁ নকওঁকৈ ক'লে। সুৰেশ ৰাষ্ট্ৰকীয়ে কৌতূহলেৰে বোৱাৰীয়েকৰ মুখলৈ চালে। আপুনি মোক ক'বনে, পত্নীয়ে প্ৰকৃততে কিমানখিনি আৰু কিমান দিনলৈ স্বামীৰ প্ৰয়োজন পূৰণ কৰাত সমৰ্থ হ'লে পত্নীগৰাকীক তেওঁৰ স্বামীয়ে ভাল পায়? সুৰেশ ৰাষ্ট্ৰকীয়ে কিছু সময় সুভদ্ৰাৰ মুখলৈ চাই থাকিল। সামান্য হাঁহি এগিলাচ পানী খাই ক'লে, এক অদ্ভুত প্ৰশ্ন তুমি এজন পুৰুষক কৰিছা। সঁচা কথা শুনিবানে? ভালপোৱা বিষয়টোৱেই সাময়িক। প্ৰকৃতিয়ে সমানে সদায় যিদৰে বৰষুণ নিদিয়ে, ৰ'দ নিদিয়ে, সেইদৰে আজীৱন সমানে ভালপোৱাও নাথাকে, তাৰতম্য ঘটে। বিবাহিত জীৱনত যিহেতুকে এজন পুৰুষ আৰু নাৰীয়ে চুক্তিবদ্ধ হয় একেলগে থকাৰ বাবে, সেয়ে মানসিকভাৱেই এজনৰ পৰা সকলো বিচাৰি থাকে। কিন্তু মানুহৰ মন দেৱতাৰ অমৃত ভাণ্ডাৰ নহয় যে সকলো দিনতে তুমি অমৃত পাবা। বিবাহিত পুৰুষে নিজৰ বংশৰক্ষাৰ বাবে বিবাহ কৰে, নাৰীয়েও মাতৃত্বৰ বাবে বিবাহ বিচাৰে। ই আদিম সত্য, কিন্তু তথাপি মানুহৰ কাৰো প্ৰতি সৰ্বদা বাধ্য নহয়, হ'ব নোৱাৰে। আজি শিক্ষা আৰু সমাজ ব্যৱস্থাই এই কথা প্ৰমাণ কৰাত সহায় কৰিছে। সেয়ে বহুতেই দেখাদেখিকৈ, বহুতে গোপনে এই প্ৰথা উলংঘা কৰিছে। যিসকলে উলংঘা কৰা নাই তেওঁলোকে সংসাৰ ৰক্ষাৰ ক্ষেত্ৰত এডজাষ্ট কৰি গৈছে। জীৱনে আমাক চলাই, জীৱনে চলোৱা মানুহ বৰ কম। কিন্তু মই নীলেশক ভাল পাওঁ। কম্প্ৰমাইজ বিবাহিত জীৱন মই নিবিচাৰোঁ পাপা। তুমি জানো জানা নীলেশে প্ৰকৃততে কি বিচাৰে? কি বিচাৰিব পাৰে নীলেশে? তেওঁ জানে মোৰ কামৰ বোজাৰ কথা। তেওঁৰ চাকৰিৰ সময় আৰু মোৰ চাকৰিৰ চৰিত্ৰ বা সময় একে নহয়। বিয়াৰ আগতেই এইবোৰ কথা আমি বুজাবুজিৰে সমাধান কৰিম বুলি কথা দিছিলোঁ। কিন্তু নীলেশৰ ইমান খং কাৰ ওপৰত? মোৰ ওপৰত নে মোৰ চাকৰিটোৰ ওপৰত? তেওঁ যদি কয় মই চাকৰি এৰি দিম, ঘৰত বহি তেওঁৰ চাকৰিৰ পৰা উভতি অহালৈ অপেক্ষা কৰিম। সুভদ্ৰাৰ মাত থকাথকি হৈ পৰিল। আহ, তুমি ইমান কিয় আৱেগিক হৈছা? চোৱা, মই তোমালোকৰ সংসাৰত সোমোৱাটো উচিত নহয়। তোমাৰ দৰে ব্ৰিলিয়েণ্ট ছোৱালী এজনী, যাৰ কেৰিয়াৰৰ গ্ৰাফডাল দিনে দিনে আকাশমুখী হৈছে, তুমি ঘৰত বহি থকাটো নীলেশে নিবিচাৰে সেয়া খাটাং। তাক সৰুৰে পৰাই মই দেখিছোঁ, আত্মভিমানী, মুডি, যি লাগে সকলো নিজৰকৈ লাগে, ন' শ্বেয়াৰিং, ন' ডিছপিউট। মই এটা কথা ভাবিছোঁ। সুভদ্ৰাহঁত ধাবাৰ পৰা খোজকাঢ়ি আহি এপাৰ্টমেণ্টৰ গেট পাইছিলহি। সুভদ্ৰা থমকি ৰ'ল। আগ্ৰহেৰে শহুৰেকৰ মুখলৈ চালে। হেল'জেন লাইটৰ পোহৰত শহুৰেকৰ আধা পকা চেলাউৰিযোৰ কুঞ্চিত ব্যক্তিত্ব সম্পন্ন তেওঁৰ মুখখন চিন্তাম্বিত। উন্নত নাকটো নীলেশৰ নাকৰ সৈতে যেন সলাব পাৰি। নীলেশৰ নাকৰ বাহিৰে দেউতাৰ মুখৰ ছাপ নাই। নীলেশ মাকৰ দৰে। মই ভাবিছোঁ কিছুদিনলৈ মই গাঁৱৰ ঘৰলৈ যাওঁ। খেতি বাতিবোৰ খুৰাৰ ল'ৰা এটাই চাই আছে, তাকে সহায় কৰোঁগৈ। আমাৰ পুৰণি ফ্লেটটোৰ ভাড়াতীয়াও সলাব লাগে, সেই কামবোৰ কৰোঁগৈ।
সুভদ্ৰাহঁত আহি লিফ্টত উঠিলহি। সুভদ্ৰা নীৰৱে ৰ'ল। সুভদ্ৰাই সকলো বুজিছে। শহুৰেক অতি বুদ্ধিমান আৰু কাকো অসুবিধা দিব নোখোজা লোক। শহুৰেকে কি কাৰণে কি পৰিস্থিতিত এনে চিন্তা কৰিছে সুভদ্ৰাই বুজি পাইছে। তাইৰ চকুহাল পানীৰে আপোনা আপুনি ভৰি পৰিল। শহুৰেক তাইৰ জীৱনৰ বহু সময়ৰ সংগী। সিহঁতৰ সৰু সংসাৰখনৰ সদস্য তেওঁ। এই মানুহজনক জীৱনে নিঃসংগ নিথৰুৱা কৰি পেলাইছে। সুভদ্ৰা আৰু নীলেশৰ সম্পৰ্কক ওচৰ চপাবলৈ তেওঁ আঁতৰি যাব খুজিছে। কিন্তু শহুৰেক জানো সুভদ্ৰা আৰু নীলেশৰ সম্পৰ্কৰ অন্তৰায় হ'ব পাৰে? শহুৰেকে এইদৰে ভাবিছে নেকি? নে নীলেশে এইদৰে ভাবিছে? এয়া সম্ভৱনে? সুভদ্ৰাৰ বুকুত অযুত প্ৰশ্নৰ ধুমুহাই ঢৌ তুলিলে। নীলেশ এইবাবে সুভদ্ৰাৰ ওচৰলৈ আহিব নোখোজে নেকি? কি ৰহস্যময়তাৰে ভৰা মানুহৰ মন। সুভদ্ৰাৰ অন্তৰখনত হাহাকাৰ লাগিল। এই মুহূৰ্ততে যেন শহুৰেকক সাৱটি কান্দিব নে তেওঁক ক্ষমা খুজিব। মানুহজনৰ দোষ ক'ত? সুভদ্ৰাই চকুলো লুকুৱাই এপাৰ্টমেণ্টৰ দুৱাৰ খুলিলে। ড্ৰয়িং ৰুমৰ সোঁমাজত ওলমি ৰোৱা বেছি পোহৰৰ চিণ্ডেলিয়াৰ জ্বলাই দিলে। ইমান লাইট কিয় জ্বলাইছা? যোৱা মাহত বহুত বিল উঠিছে। নীলেশকো ক'বা। লাইট ফেন অফ কৰাৰ অভ্যাস তাৰ হৈ নুঠিল আৰু। AC হকে বিহকে বেডৰুমত লোৱা কথাটো বৰ ভাল নহয়। এইবোৰ কথা আপোনাৰ পুত্ৰক ক'ব। তেওঁৰহে AC মেনিয়া হৈ গৈছে। মই অফিচৰ পৰা ওলাইহে ভাল পাওঁ। দিনটো এয়াৰ কণ্ডিশ্যনত থাকি শৰীৰটো বৰ আলসুৱা হৈ গৈছে। মই AC বেয়া বুলি কোৱা নাই সুভদ্ৰা। তোমালোকে ৰাতিপুৱাৰ পৰা কামত ব্যস্ত হ'ব লাগে। ৰাতি ভালদৰে সেয়ে টোপনি অহাটো প্ৰয়োজন। আজিকালি ৱৰ্ক কালচাৰৰ ধাৰণা সলনি হৈছে। আমি চৰকাৰী অফিচত পুৰণি ফেন এখনৰ তলত বতাহ লৈ যি গৰম আৰু কষ্টত চাকৰি কৰিছিলোঁ, শুনিলে হাঁহি মৰিবা। আজিকালি তোমালোকৰ অফিচবোৰ দেখিলেই কাম কৰিবলৈ মন যায়। কি সুন্দৰ ফাৰ্ণিচাৰ, শীত-তাপ নিয়ন্ত্ৰিত ঘৰ, মাজে মাজে চাহ কফি, দুপৰীয়া সুন্দৰ লাঞ্চ, মুঠৰ ওপৰত একো চিন্তা নকৰাকৈ সুন্দৰ পৰিৱেশত কাম কৰা। মই এইবোৰ বেয়া নাপাওঁ। কিন্তু মই এই স্বাচ্ছন্দ্য আৰামবোৰ এৰিব নোৱাৰা অভ্যাস নকৰিবলৈহে কৈছোঁ। বয়স হৈছেতো, কথাবোৰ তোমালোকৰ সৈতে নিমিলে। মোৰ ভয় হয় কিজানি তোমালোকৰ অসুখ বিসুখ হয়। তোমালোকে ভালে থকাটো মোৰ জানো স্বাৰ্থ নহয়? মোৰ আৰু কোন আছে? হয় পাপা, সুখ আৰু বিসুখ আমাৰ আৰম্ভ হৈছেই। পিছে শৰীৰতকৈ মনৰ অসুখ বেছি। অতি সহজতে আমি কিস্তিত ধন দি যিকোনো আৰাম স্বাচ্ছন্দ্যৰ জীৱন কটাব পৰা হৈছোঁ। কিন্তু সুখ পাইছোনে নাই নেজানো। এনিৱে কফি একাপ খাব নেকি? সুভদ্ৰাই অন্যমনস্কভাৱে কোৱা কথাবোৰ শহুৰেকে একান্ত মনে শুনিছে বুলি সুভদ্ৰাই ভবা নাছিল। তাই দেখিলে শহুৰেকৰ মুখ আৰু চকুযোৰ কৰুণ হৈ উঠিছে। নাই নাখাওঁ। থেংক ইউ। পিছে মাজনী, মই পৰহিলৈ যামেই বুলি ভাবিছোঁ। এতিয়া গুড নাইট। সুভদ্ৰা থৰ লাগি ৰ'ল। শহুৰেকে ইমান সোনকালে এনে সিদ্ধান্ত ল'ব বুলি তাই কল্পনা কৰা নাছিল। সুভদ্ৰাৰ নিজকে অতি অকলশৰীয়া যেন লাগিল। তাই কাপোৰ নসলোৱাকৈ নীলেশ আৰু তাইৰ বহল কোমল বিচনাখনত বাগৰি গাৰুটো সজোৰে বুকুৰ মাজত চেপি ধৰিলে। প্ৰিয় শ্ৰোতাসকল, এয়া আছিল অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ জনপ্ৰিয় উপন্যাস নীল প্ৰজাপতিৰ তৃতীয় খণ্ড। ধন্যবাদ।